নিশ্চয়কৈ চাওক পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া উঠি পৰি লাগিছে আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ নেতৃবৃন্দ। মই তেখেতসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম, কাৰণ পঞ্চায়ত নিৰ্বাচনত এইবাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে সাজু হৈছে আঞ্চলিক দল অসম জাতীয় পৰিষদো। মোৰ লগত নলবাৰী জিলা সমিতিৰ সভাপতিগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মনোনয়ন দাখিলৰ অন্তিম সময় হ'ল 11 এপ্ৰিল, গতিকে আপোনালোক কি ধৰণে সাজু হৈছে আৰু মনোনয়ন দাখিলৰ বাবে আপোনালোকে কোন কোন পঞ্চায়তত ইতিমধ্যে মনোনয়ন সংগ্ৰহ কৰিছে বা কি ধৰণে আপোনালোক সাজু হৈছে? আমি মানে গোটেই নলবাৰী জিলাৰ কথাই ভাবিছোঁ। জিলাখনৰ আমি প্ৰত্যেকটা পঞ্চায়ততে আমাৰ হয়তো প্ৰাৰ্থী দিব নোৱাৰিম মানে আমাৰ মিত্ৰ দলবিলাকৰ কাৰণেও আমি সুবিধা ৰাখিছোঁ। দুৱাৰ খোলা আছে, তেওঁলোকৰ লগত আমি আলোচনা কৰি আমি কৰিম। কিন্তু আমাৰ নিজাববীয়াকৈ আমি প্ৰত্যেকখন পঞ্চায়তত অন্তত 5খন 6খন এনেকুৱাকৈ থাকে, আসন আছে। সেইবিলাকৰ কাৰণে আমি মেম্বাৰ কোন হ'ব বা সভাপতি কোন হ'ব বা কাউন্সিলাৰ কোন হ'ব, এইবিলাক আগৰ পৰাই আমি যোগাযোগ কৰিছোঁ। আৰু এতিয়া যিহেতু আপোনালোকে নলবাৰী জিলাখনত প্ৰতিটো পঞ্চায়ততে আপোনালোকে প্ৰাৰ্থীৰ পেনেল ইতিমধ্যে সাজু কৰিছোঁ আৰু তেওঁলোকেও সন্মতি দিছে। আৰু ইতিমধ্যে আজি 8-10জনমান আমাৰ প্ৰাৰ্থীয়ে মনোনয়ন সংগ্ৰহ কৰাৰ কাৰণে DC অফিচলৈ গৈছে। আৰু আজি আমি গাঁৱত আমাৰ প্ৰাৰ্থীসকলক অলপ সজাগ কৰাৰ কাৰণে যাতে 11 তাৰিখৰ আগত আমি অন্তত 8-9ৰ ভিতৰতে মনোনয়ন পত্ৰটো জমা কৰাত 11 তাৰিখ নহয়, 11 তাৰিখলৈকে বাদ নাচায়, তাৰ পূৰ্বতে আপোনালোকে মনোনয়ন দাখিলৰ যিটো প্ৰক্ৰিয়া মনোনয়নখিনি আমি ছাবমিট কৰিব পাৰোঁ, সেই ব্যৱস্থাৰ কাৰণে আমি আহিছোঁ। আৰু আমাৰ পঞ্চায়ত মানেতো গাঁও অঞ্চলতহে আমাৰ প্ৰাৰ্থীবিলাক আছে। গতিকে মই গাঁওবিলাকত আজি ঘূৰি গোটেই সন্ধিয়ালৈকে আমি কিছু প্ৰাৰ্থীক আমি লগ কৰিম আৰু আমাৰ ভোটাৰসকলকো লগ কৰিম। কাৰণ বৰ্তমান যি অৱস্থা, এই অৱস্থাত এতিয়া মানে চৰকাৰে নহয়, এইটো দল আচলতে চৰকাৰে দিব লাগিছিল, কিন্তু দলৰ কথাহে কৈ আছে। যদিও আঁচনিবিলাক দিছে, এইটো বিজেপি দিছে এনেকুৱা কৈ আছে। বিজেপি দিয়া নাই, কাৰণ অসম চৰকাৰ 3টা দল এতিয়া মুখ্য, কাৰণ তাতে AGPও আছে আৰু লগতে UPL আছে। গতিকে 3টা দলৰ চৰকাৰখনক যি আঁচনি দিছে এইটো বিজেপি দিয়া বুলি কয়। এই মানুহবিলাকক এইটো কথাও আমি জনাব লাগিব যে এইটো চৰকাৰৰ আঁচনি দিছে, এইটো দলীয় আঁচনি নহয়। আপোনালোকে যিহেতু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইতিমধ্যে সাজু হৈছে আৰু প্ৰাৰ্থীৰ যি পেনেল, সেই পেনেলো ইতিমধ্যে সাজু কৰি ৰাখিছে, কিন্তু আপোনালোকে একে সময়তে মিত্ৰতাৰ দুৱাৰো কিন্তু খোলা ৰাখিছোঁ এইকাৰণে যে এইটো আমাক দলৰ ফালৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতি আমাক জনাইছে যে জিলা ভিত্তিত মানে অন্য আমাৰ যিবিলাক দল, সেইবিলাকৰ লগত আলোচনা কৰি আপোনালোকে প্ৰাৰ্থীবিলাক ঠিক কৰিব, যাতে এটাকে হয়। আমাৰ বিৰোধী দল আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই আপোনালোকক সেই অধিকাৰখিনি দিছে বা সেই নিৰ্দেশখিনি দিছে যে জিলা পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত আপোনালোকে যাতে উমৈহতীয়া এগৰাকী প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰিব পাৰোঁ। আৰু সেই চেষ্টাটো আমি অব্যাহত ৰাখিছোঁ আৰু সেইমতে আমি এজনকে প্ৰাৰ্থী দিম। প্ৰায় প্ৰত্যেক পঞ্চায়ততে আমি দিম, কিন্তু সেইটো আমাৰ জাতীয় পৰিষদৰ নহ'ব পাৰে, বেলেগ দলৰ ৰাইজৰ দলৰ হ'ব পাৰে বা কংগ্ৰেছৰ হ'ব পাৰে, এনেকুৱা হ'ব পাৰে বা CPMৰ হ'ব পাৰে। প্ৰতিটো দলৰ সৈতে আপোনালোকে মিত্ৰতাৰ খোলা ৰাখিছোঁ আমি। সেইমতে আমি আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে আমাৰ পঞ্চায়তত আমাৰ ফেভাৰতে আহিব ৰিজাল্ট। জিলা পৰ্যায়ত যদি চাবলৈ যোৱা হয়, তেতিয়াহ'লে নলবাৰী জিলাখনৰ কোনবোৰ আপোনালোকৰ ইছ্যুৱে এই নিৰ্বাচনত আপোনালোকে ইছ্যু লৈ ৰাইজৰ মাজলৈ যাব? নাই, নলবাৰী জিলাৰ মানুহ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ আগবঢ়া, মই ক'ব নালাগে, এইটো গোটেই অসমৰ মানুহে কয়। গতিকে নলবাৰীৰ মানুহক মানে পইচা দি ভুলাব নোৱাৰে। তেওঁলোকক কাৰোবাক পইচা দিলে, পইচানো কাক নালাগে, ধন কাক নালাগে, ধনটো দিলে ল'ব, কিন্তু সিদ্ধান্তটো তেওঁ নিজৰ মস্তিষ্কৰে আগবঢ়াব। এইবাৰ পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক নাথাকে। হয়, প্ৰথমবাৰৰ বাবে আচলতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে। যিখিনি মেম্বাৰ বাছনি কৰা হ'ব, সেইখিনি দলীয় প্ৰতীকবিহীনভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। গোটেই বিষয়টো আপোনালোকে কি ধৰণে চাইছে? এইটো বিষয়টো আকৌ ভাল হোৱা নাই, কাৰণ যদিও আমি যে এতিয়া গাঁৱে আহিছোঁ, আমি দলীয় প্ৰাৰ্থীয়ে দিম, তেওঁৰ প্ৰতীকটো যিয়ে নহওক, কিন্তু এইটো বিজেপি দলটোৱে এটা অগ্ৰাসন। কাৰণ প্ৰাৰ্থীটো যদি আমাৰো জিকি যায়, দলীয় যেতিয়া নাথাকে, তেতিয়া তেওঁলোকে
তেওঁলোকৰ কথা হ'ল পঞ্চায়তখন তেওঁলোকে কৰিব লাগে সেইকাৰণে আমাৰ দলটোকো কিবা পইচা পাতি দি আমাৰ প্ৰাৰ্থীটোকো তেওঁলোকে যাতে এখন গামচা পিন্ধাই পেলাই দলক লৈ যাব পাৰে সেই বাটটো তেওঁ ক্লিয়াৰ ৰাখিছে তেওঁলোকে মানে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হ'লেও এটা শংকাৰ মাজেৰে আপোনালোকে এইবাৰ আমি শংকাত আছোঁ কাৰণ তেওঁলোকে যিহেতু পইচা পাতি দি বা নানা প্ৰলোভনৰ মাজেৰে আমাৰ বেলেগ দলৰ মানুহবিলাকক নি পেলাই তাত সোমাই লৈছে গতিকে সেনে এটা শংকা আমাৰ মনলৈ আহিছে কিয় যে প্ৰতীকটো নাই মানে তেওঁ কোন দলৰ মানুহ তেওঁ ক'ব নোৱাৰে এইটো আমাৰ দলৰে আছিল বুলি ক'ব শেষত গামচা এখন পিন্ধাই দিব অলপ পইচা পাতি দিব এনেকৈ আপোনালোকে শংকাৰ মাজেৰে এইবাৰ মাজেৰে আমি আগবাঢ়িছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কি ধৰণে সাজু হৈছে এখেতে কথাখিনি ক'লেই 11 এপ্ৰিল মনোনয়ন দাখিলৰ অন্তিম তাৰিখ গতিকে কি ধৰণে আপোনালোকে আগবাঢ়িছে এতিয়াতো গম পাইছে যে এইবাৰ মানে কি আমি বিৰোধী শক্তিয়ে মানে লগ লাগি নিৰ্বাচন খেলাৰ কাৰণে যিটো য'ত যায় এইটো চলিছোঁ আচলতে আমি নহয় বৰ্তমান মানে কি আমাৰ যিটো ৰাইজ বিজেপি বিৰোধী যিখিনি ভোটাৰ তেওঁলোকে বহুদিনৰ পৰা দাবী কৰি আহিছে যে মানে বিৰোধী শক্তি একত্ৰিত হ'ব লাগে তো সেই মৰ্মে আমি চেষ্টা ৰাখিছোঁ যাতে বিৰোধী শক্তি একত্ৰিত হৈ আমাৰ যিখিনি বিৰোধী ভোট বিজেপি বিৰোধী ভোট এক জেগাত পৰে আৰু মানে কি আমাৰ মানে ৰাইজৰ যিটো আশা এই আশাটো পূৰণ কৰিব পৰা যায় আৰু সেই মৰ্মে আমি কাম কৰিছোঁ আৰু ইতিমধ্যে আমি ফিল্ডত নামিছোঁ আৰু মই নিজেই যিহেতু মানে আমাৰ দলৰ যুৱ শক্তিৰ কেন্দ্ৰ সমিতিৰ যুটীয়া সম্পাদক হিচাপে যিহেতু যুৱ শক্তিটো চাওঁ গতিকে আমি যুৱ শক্তিক কেনেকৈ এই পঞ্চায়ত নিৰ্বাচনত মানে ইনভলভ কৰাব পাৰোঁ সেই বিষয়ে আমি মানে চিন্তা চৰ্চা ৰাখি ফিল্ডত নামিছোঁ আৰু ইতিমধ্যে অহা 6 তাৰিখে আমি যুৱ শক্তিৰ এখন বৃহৎ মানে সভা মানে আয়োজন কৰিছোঁ গতিকে যুৱ শক্তিক সেইদিনাই আকৌ আমি এটা মানে শক্তি তৈয়াৰ কৰি তেওঁলোকক উৎসাহিত কৰি যাতে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ কৰাব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ নিশ্চয়কৈ এয়া আছিল অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ নেতৃত্ব তেখেতসকলে সদৰি কৰিলে কি ধৰণে তেখেতসকল পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে যিহেতু 11 এপ্ৰিলত নলবাৰী জিলাখনত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন যি আচলতে পঞ্চায়ত নিৰ্বাচনৰ যি মনোনয়ন দাখিল প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া 11 এপ্ৰিলৰ দুপৰীয়া 3 বজাৰ লগে লগে অন্ত পৰিব আৰু 3 বজাৰ লগে লগে অন্ত পৰাৰ পিছত বাকী যিখিনি যাৱতীয় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনিৰ মাজেৰে আগবাঢ়িব কিন্তু এই মুহূৰ্তত নলবাৰী জিলাৰ নেতৃবৃন্দই যি মন্তব্য কৰিলে যে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ মিত্ৰতাৰ ধৰ্মৰে তেওঁলোকে অৱতীৰ্ণ হ'বলৈ সাজু হ'লেও তেওঁলোকে কিন্তু আশংকাৰ মাজেৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে নলবাৰী জিলাৰ সভাপতিগৰাকীয়ে মত ব্যক্ত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ